নমস্কাৰ এক্সিআই একাডেমীলৈ আপোনালোকক পুনৰবাৰ মই স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে আপোনালোকৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাই আছে আজি মই এটা পাৰ্সেন্টি বেসড ভিডিও আপোনালোকৰ মাজলৈ আনিছো আৰু আজি আমি পঢ়িম ৰাজা গোবিন্দ নাৰায়ণ হসনু যিজন ডিমাছা কছাৰী ৰাজ্যৰ ৰজা আছিল ঠিক আছে তো যি সকলে ইন্ডিয়ান হিষ্ট্ৰী আসাম হিষ্ট্ৰী যি সকলে পঢ়িছা নিশ্চয় তোমালোকে গোবিন্দ চন্দ্ৰ ৰজাৰ বিষয়ে পঢ়িছা হয়নে নহয় ঠিক আছে এতিয়া এই গোবিন্দ চন্দ্ৰ ৰজাৰ বিষয়ে আমি আজি ভালকে কিছু তথ্য চাওঁ হক Raja Govindra Chandra Narayana Hasnu was the last independent king of the Dimasa Kochari kingdom. A Dimasa Kochari jikhon kingdom hoy এই কিংডমখন হেৰাম্বা বা হিৰাম্বা কিংডম বুলাও হয় ঠিক আছে তো এতিয়া মই ইয়াতে মোৰ যিখিনি এক্সপেৰিয়েন্স আছে তোমালোকক মই ক'ব বিচাৰো ঠিক আছে মই মোৰ এক্সপেৰিয়েন্স বা মোৰ ষ্টুডেন্টস খিনিক মই ক'ব বিচাৰো যে তোমালোকে এটা প্ৰপাৰ সেটআপ প্ৰপাৰ এটা এনভায়ৰনমেন্টত তোমালোকে কি কৰা এই ভিডিওটো চোৱা আৰু তোমালোকে এই ভিডিওটোৰ পৰা ম্যাক্সিমাম ঠিক আছে ম্যাক্সিমাম এই ভিডিওটোৰ পৰা ম্যাক্সিমাম যিখিনি বেনিফিট তোমালোকে পাব পাৰা হেখিনি তোমালোকে লোৱা আৰু মই যিখিনি ইম্পৰ্টেন্ট ইয়াত কৈ যাম বা ইম্পৰ্টেন্ট মই মাইন্ড মেপস তোমালোকক দেখাই যাম হেবিলাক তোমালোকে ধুনিয়াকে নোট ডাউন কৰি গৈ থাকা ঠিক আছে ওকে আৰু কিবা যদি তোমালোকে বুজি পোৱা নাই কমেন্ট বক্সত জনাবা ঠিক আছে বা তোমালোকে যদি এডিটিভ আৰু ইনফৰমেশন দিব বিচাৰা তেনেহলে মোক কমেন্ট বক্সত জনাবা ঠিক আছে এতিয়া ৰাজা গোবিন্দ চন্দ্ৰ নাৰায়ণ হসনু কৈছে যে তেওঁ এই ডিমাছা কছাৰী কিংডম বা যিখন হিৰাম্বা কিংডম হয় এই কিংডমখনৰ কি হৈছে শেষৰজন স্বাধীন ৰজা ঠিক আছে আৰু তেওঁৰ ৰাজত্বকালটো 1813 ৰ পৰা 1830 ঠিক আছে আৰু তেওঁৰ যিখন ৰাজ্য আছিল সেই ৰাজ্যখনৰ ক্যাপিটেল ৰাজধানী আছিল খাসপুৰ which is near Silchar okay এটালৈকে আমি গম পাইছো second sum about the dynasty ঠিক আছে যিখন ডাইনেষ্টি আছিল সেই ডাইনেষ্টিটোৰ নাম কি আছিল ডাইনেষ্টিৰ নামটো হাসেংশা ক্লেন ঠিক আছে যেটো ডাইনেষ্টি আছিল হেতু আছিল হাসেংশা ক্লেন বা হসনু বুলি ক'ব পাৰা ঠিক আছে তাৰ উপৰি হিষ্টৰিকেল সিগনিফিকেন্স কি যে হি ওয়াজ দ্য লাষ্ট বেৰিয়াৰ এগেইনষ্ট ব্ৰিটিছ এনেক্সেশন অফ কাছাৰ প্লেইনছ আমি অলৰেডি গম পাইছিলো যে ব্ৰিটিছে কছাৰ যিখন কছাৰ হয় এই কছাৰ কিংডমখন ব্ৰিটিছে এনেক্স কৰিছিল আৰু ব্ৰিটিছে সেই কছাৰ কিংডমখন এনেক্স কৰিবলৈ যাওতে ব্ৰিটিছে একেবাৰে লাষ্টত যিজন মানুহক ফেস কৰিছিল হেজনে আছিল আমাৰ গোবিন্দ চন্দ্ৰ ঠিক আছে তো তেৱে বেৰিয়াৰ হিচাপে ব্ৰিটিছৰ আগত থিয় দি আছিল ওকে বাধা হিচাপে থিয় দি আছিল ওকে নেক্সট synthesis of the culture the Heramba identity under Govinda Chandra ঠিক আছে under Govinda Chandra the Khaspur court become a melting pot খুব এটা important term হয় melting pot of Dimasa tradition and Sanskrit Bengali literary culture তো ইয়াত কি কৈছে melting pot মানে কি jo melting pot মানে এনেকুৱা এটা হেৰি আমাৰ বিশেষকে আমাৰ যদি ইন্ডিয়াত চাও ইন্ডিয়াত কি হয় মেল্টিং পটৰ বিভিন্ন কালচাৰ বিভিন্ন ল্যাঙ্গুৱেজ ঠিক আছে বিভিন্ন ধৰ্মৰ মানুহ কি হয় এটা মেল্টিং পট দেখা পাইছো হয়নে নহয় তো মেল্টিং পট মানে সব তুমি তাত দি দিলা দি পালে একে লগে তুমি লৰাই দিলা ঠিক আছে হেতুকে কয় মেল্টিং পট আমি যে কেতিয়াবা বনাও খিচুড়ি বনাও খিচুড়িত আমি কি কৰো অলপ দালি দিও অলপ পিয়াজ পাচলি তাৰ পিছত চাউল এখিনি দি পেলাই আমি কি কৰো ৰান্ধি দিও হয়নে তো হেতু হৈছে মেল্টিং পইণ্ট তো বিভিন্ন আমি খাদ্যৰ এটা সংমিশ্ৰণ বনাও ঠিক আছে তো ইয়াতো হি মেল্টিং পইণ্ট বুলি কৈছে যে ডিমাছাৰ যেটো ট্ৰেডিশন হয় আৰু সংস্কৃত বেঙ্গলী লিটাৰেচাৰ কালচাৰৰ কি দেখা যায় ইয়াত সংমিশ্ৰণ দেখা যায় ঠিক আছে সো হেকাৰণে মেল্টিং পট বুলি কৈছে যে যিখন গোবিন্দ চন্দ্ৰৰ যিখন ৰাজপ্ৰসাদ আছিল সেই ৰাজপ্ৰসাদখন কি আছিল বা যিখন কোৰ্ট আছিল সেই কোৰ্টখন কি আছিল সেই কোৰ্টখন মেল্টিং পইণ্ট বুলি কৈছে মেল্টিং পট বুলি কৈছে অফ ডিমাছা ট্ৰেডিশন এণ্ড সংস্কৃত বেঙ্গলী লিটাৰেৰী কালচাৰ The court language was Bengali. ঠিক আছে very important. The court language was Bengali and Sanskrit was heavily patronized. So এই
গোবিন্দ চন্দ্ৰ যেটা কাছাৰৰ ৰজা আছিল তেতিয়া সেই কাছাৰৰ বা গোবিন্দ চন্দ্ৰৰ যেটো কোড ল্যাঙ্গুৱেজ হয় তেও কোডখনৰ যিখন ল্যাঙ্গুৱেজ হয় হেতু আছিল বেঙ্গলী আৰু তেও সংস্কৃতক খুব পেট্ৰনাইজ কৰিছিল ঠিক আছে পেট্ৰনাইজ মানে এ কাইন্ড অফ সাপোৰ্ট ঠিক আছে পেট্ৰনাইজ মানে ইট ইজ এ কাইন্ড অফ সাপোৰ্ট this created a unique Haramba culture identity where the Dimasa aristocracy Dimasa aristocracy মানে যিবিলাক ৰজাঘৰীয়া মানুহ আছিল অফিচাৰ্স আছিল and all সেইবিলাক they adopted বিশেষকৈ ৰজাঘৰীয়া যিবিলাক মানুহ আছিল they adopted high their Hindu customs while retaining their tribal roots এটা কৈছে যে সেই সময়ত যিখিনি ৰজাঘৰীয়া মানুহ আছিল তেওঁলোকে কি কৰিছিল যে তেওঁলোকে নিজৰ যিখিনি ট্ৰাইবেল আইডেন্টিটি হয় হেখিনি মেইনটেইন কৰিছিল তাৰ উপৰি তেওঁলোকে হিন্দু যিখিনি কাস্টমছ হয় হেখিনিও তেওঁলোকে এডপ্ট কৰিছিল ঠিক আছে নেক্সট আমি চাও ৰিলিজিয়াছ আৰ্কিটেকচাৰ ৰিলিজিয়াছ আৰ্কিটেকচাৰ এতিয়া এটা কথা মন কৰিবা যে হি ইজ ক্ৰেডিটেড উইথ কনস্ট্ৰাক্টিং দা ৰাজাতিলা কালী মন্দিৰ এটা গোবিন্দ চন্দ্ৰ এটা কথা মন ৰাখিবা যে গোবিন্দ চন্দ্ৰ কি টেম্পলৰ লগত এছ'চিয়েটেড হৈ আছে ৰাজাতিলা কালী টেম্পল ঠিক আছে সো হি কনস্ট্ৰাক্টেড দা ৰাজাতিলা কালী টেম্পল আৰু সেই কালী টেম্পল কোন আছে খাসপুৰত আছে ওকে দা আৰ্কিটেকচাৰ অফ খাসপুৰ দ্যাট ইজ Shan Mandir Hinhodwar reflects this unique synthesis of Bengal idioms with Dimasa durability. হেতু কৈছে যে Bengal idioms আৰু Dimasa durability এটা সংমিশ্ৰণৰ আৰ্কিটেকচাৰাল হেৰি এটা ইয়াত দেখা পায় ঠিক আছে এটা সিনথেসিস দেখা পায় নেক্সট প্ৰিজাৰ্ভেশ্যন অফ লিনিয়েজ ঠিক আছে সো এটা আমি চাম খুব ইম্পৰ্টেন্ট হয় the use of Hasnu clan name the descendants of the Hasangsha lineage was solidified during this era ঠিক আছে সো এই তেওঁলোকে যেটো ক্লেন হয় এই ক্লেনটো নাম কি বুলি কৈছে হাসনু ঠিক আছে এই হাসনু তেওঁলোকে ক্লেন নামটো যে হাসনু ইউজ কৰে এটো কৈছে যে এটো এই সময়ত গোবিন্দ চন্দ্ৰ সময়ত এই ক্লেনটোৰ এটা আইডেন্টিটি আহিছিল ঠিক আছে গোবিন্দ চন্দ্ৰ সময়ত এই ক্লেনটোৰ এটা ইম্পৰ্টেন্স আহিছে ঠিক আছে Today, Raja Govinda Chandra is viewed not just as a king who lost his land, but as a symbol of Dimasa resilience. So, Dimasa resilience or eta protik boli teo goinno kora hoy. His effort to hold the kingdom together against the Ahom, Manipuris and Burmese helped crystallize a shared historical memory that binds the Dimasa people today. Eta koise je teo nijor kingdom khon nijor rajya khon teo dhori rakhisil. Kar against Ahom, Manipuris, Burmese ebilake bibhinno সময়ত বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন শক্তি যেনেকৈ আহোম মণিপুৰী বা কছাৰী হওক বাৰ্মিছ হওক তেওঁলোকে কি কৰিছিল আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণবিলাকৰ সময়ত গোবিন্দ চন্দ্ৰই কি কৰিছিল গোবিন্দ চন্দ্ৰই নিজৰ আইডেন্টিটি নিজৰ ৰাজ্যখন তেওঁ ধৰি ৰাখিছিল ঠিক আছে ওকে নেক্সট আমি চাম পলিটিক্যাল টাৰ্ময়েল দ্য ট্ৰায়াঙ্গুলাৰ কনফ্লিক্ট এটা চোৱা যে তেও ৰাজ্যত ইন্টাৰনেল কিছুমান ডিস্টাৰবেন্স দেখা গৈছিল গোবিন্দ চন্দ্ৰ ৰাজ্যত কিছুমান ইন্টাৰনেল কিছুমান বিদ্ৰোহ ৰিবিলিয়ন দেখা গৈছিল যেনে তেওঁৰ যিজন সেনাপতি আছিল তেওঁ ফৰ্মাৰ জেনেৰেল তুলাৰাম সেনাপতি তেওঁ ফৰ্মাৰ যিজন সেনাপতি আছিল তুলাৰাম সেনাপতিয়ে বিদ্ৰোহ কৰিলে আৰু তেওঁ এখন ইন্ডিপেন্ডেন্ট টেৰিটৰি বনালে ইন দা নৰ্থ কাছাৰ হিলছ ঠিক আছে সো কাছাৰ খনত হিল এৰিয়াও আছে কাছাৰ খনত প্লেন এৰিয়াও আছে তো যিখন কাছাৰ হয় এই কাছাৰ খনত হিল এৰিয়াও আছে আৰু এই কাছাৰ খনত এনেকে প্লেন এৰিয়াও আছে এটা কি হ'ল যে এই যেটো হিল এৰিয়া হয় বিশেষকৈ নৰ্থাৰ্ণ কাছাৰৰ যেটো হিল এৰিয়া হয় এই হিল এৰিয়াটো কি কৰিলে হিল এৰিয়াটো এই তুলাৰাম সেনাপতিয়ে কি কৰিলে ক্যাপচাৰ কৰিলে তুলাৰাম সেনাপতিয়ে বিদ্ৰোহ কৰিলে আৰু তেওঁ এখন ইন্ডিপেন্ডেন্ট কাছাৰ কিংডম বনালে ইন দা হিলি এৰিয়াজ অফ কাছাৰ আৰু যেটো প্লেন এৰিয়া হয় এই প্লেন এৰিয়াটো মাত্ৰ এটা গোবিন্দ চন্দ্ৰৰ ওচৰত অকল প্লেন এৰিয়াটোহে আছে ঠিক আছে তাৰপিছত মণিপুৰী মই অলৰেডি কৈছো যে মণিপুৰে এটেক কৰিছিল দা মণিপুৰী প্ৰিন্স মৰজিত সিং গম্ভীৰ সিং কনষ্টেন্টলি ৰেইডেড কাছাৰ তো তেওঁৰ সময়তে কি আছিল যে তেওঁ যেতিয়া কাছাৰত ৰাজত্ব কৰি আছিল তেতিয়া তেওঁ কি হৈছিল যে তেওঁৰ সময়ত মণিপুৰৰ যিজন ৰজা আছিল গম্ভীৰ সিং মৰজিত সিং তেওঁলোকে কি কৰিছিল আক্ৰমণ কৰিছিল ঠিক আছে বুজি পাইছো নেক্সট
In the 1820 the Burmese chased the Manipuri princess into Kachar ঠিক আছে এটা কি হল যে বাৰ্মিজ বিলাকে মণিপুৰত এটেক কৰিছিল আমি এটো গম পাইছিলো হয় নে নহয় আৰু মণিপুৰৰ ৰজা পলাই পলাই কলৈ সোমাইছিল কাছাৰত সোমাইছিলগে তেতিয়া মণিপুৰ ৰজা পিছে পিছে বাৰ্মিজ বিলাকো গৈ পালে কাছাৰ পাইছিলগে ঠিক আছে গোবিন্দ চন্দ্ৰ তেওঁলোকে কাছাৰ পাই তেওঁলোকে মণিপুৰখনটো ক্যাপচাৰ কৰিলে তাৰ পিছত যেহেতু মণিপুৰ ৰজাক আশ্ৰয় দিছিল মণিপুৰ ৰজাক কাছাৰে আশ্ৰয় দিছিল সেই কাৰণে কি হল সেই কাৰণে বাৰ্মিজ বিলাকে কাছাৰখনটো আক্ৰমণ কৰিলে ঠিক আছে তাৰ পিছত গোবিন্দ চন্দ্ৰ It forced Govinda Chandra to flee to Sylhet and seek British help. তো গোবিন্দ চন্দ্ৰই নিজৰ ৰাজ্য এৰি পলাই যাবলগীয়া হৈছিল আৰু ব্ৰিটিছৰ পৰা তেওঁ সহায় বিচাৰিবলগীয়া হৈছিল ঠিক আছে Next, Treaty of Badarpur. তো এই সময়তে এতিয়া তেওঁ বাধ্যত পৰি নিজৰ ৰাজ্যখনৰ অস্তিত্ব ৰক্ষা কৰিবৰ হেতু তেওঁ কি কৰিলে সন্ধি কৰিবলগীয়া হল ব্ৰিটিছৰ লগত আৰু এই সন্ধিখনে কৈছে Treaty of Badarpur 1824 খুব ইম্পৰ্টেন্ট হয় মনত ৰাখিবা যিকোনো এক্সামতে ইয়াৰটো সুধিব পাৰে ঠিক আছে বা এই সন্ধিখন কাৰ মাজত হৈছিল হেতু বিষয়ও সুধিব পাৰে ঠিক আছে To regain his throne from the Burmese, Govinda Chandra signed a treaty with the British East India Company. ঠিক আছে এতিয়া নিজৰ ৰাজ্যখন ৰক্ষা কৰিবৰ কাৰণে ঠিক আছে নিজৰ সিংহাসনখন ৰক্ষা কৰিবৰ কাৰণে গোবিন্দ চন্দ্ৰই ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী হেতু সময়ত ডেভিড স্কট আমি চিনি পাওঁ হয় নে এজেন্ট টু দা গভৰ্ণৰ জেনেৰেল অফ নৰ্থ ইষ্ট ইণ্ডিয়া তো হে ডেভিড স্কটৰ লগত কি কৰিলে এখন সন্ধি কৰিলে আৰু ব্ৰিটিছে ইন ৰিটাৰ্ন ব্ৰিটিছে কাছাৰখন ব্ৰিটিছৰ প্ৰটেক্টৰেট এখন ষ্টেট বুলি ডিক্লেয়াৰ কৰিলে আৰু তাৰ উপৰি তেওঁলোকে গোবিন্দ চন্দ্ৰক ৰজা ডিক্লেয়াৰ কৰিলে আৰু ইন ৰিটাৰ্ন গোবিন্দ চন্দ্ৰই তেওঁ কি কৰিব লাগে যে এনুৱেলি প্ৰত্যেক বছৰে 10000 নাৰায়ণী কইনছ 10000 নাৰায়ণী ৰুপিস তেওঁ প্ৰভাইড কৰিব লাগিব ঠিক আছে ব্ৰিটিছক দিব লাগিব ঠিক আছে তো তেনেকৈ সন্ধিখন হল তাৰ পিছত Assassination. Despite British protection, the internal intrigues continue. It is কি হল যে নো ডাউট ব্ৰিটিছে কাছাৰখন প্ৰটেক্টৰেট ডিক্লেয়াৰ কৰিলে তেওঁলোকৰ প্ৰটেক্টৰেট বি ডিক্লেয়াৰ কৰিলে আৰু ৰজাক তেওঁ গোবিন্দ চন্দ্ৰক এষ্টাবলিশ কৰিলে তো গোবিন্দ চন্দ্ৰৰ ওচৰত ব্ৰিটিছৰ বেকআপ এটা আছিল ষ্টিল কিছুমান ইন্টাৰনেল ডিস্টাৰবেন্সেস আছিল আৰু গোবিন্দ চন্দ্ৰ কি হল গোবিন্দ চন্দ্ৰক মাৰি পেলোৱা হল ইন হিজ প্যালেস তেওঁ ৰাজপ্ৰসাদত গোবিন্দ চন্দ্ৰক মাৰি পেলোৱা হল ইন এপ্ৰিল 24 1830 মানে বহাগ বিহুৰ 10 দিনৰ বহাগ বিহুৰ 10 দিনৰ পিছত ধৰি লব পাৰ হয় নে আমি মুখস্থ নেই কৰিম ৰাইট Historical accounts suggest the assassination was carried out by Manipuris. এতিয়া আমি যদি হিষ্ট্ৰি চাওঁ এতিয়া হিষ্ট্ৰি চাওঁ তেতিয়া আমি গম পাম যে এই যেটো assassination মানে গোবিন্দ চন্দ্ৰৰ যেটো মৃত্যু হেতু কোনে কৰাইছিল মণিপুৰী বিলাকে কৰাইছিল ঠিক আছে ওকে নেক্সট the doctrine of lapse ঠিক আছে very important আমি সকলোৱে জানো হয় না জেনে তোমালকে মডাৰ্ন হিষ্ট্ৰি পঢ়িছা তোমালকে নিশ্চয় ডক্টৰিন অফ লেপছৰ বিষয় জানা ঠিক আছে এতিয়া ডক্টৰিন অফ লেপছৰ আন্ডাৰ 1832 এই কাছাৰখন ব্ৰিটিছে কি কৰিলে ব্ৰিটিছে থ্ৰু দিস পলিসি অফ ডক্টৰিন অফ লেপছ ব্ৰিটিছে কি কৰিলে এই কাছাৰখন তেওঁলোকে লৈ ললে ওকে ব্ৰিটিছ ইণ্ডিয়াত ইনক্লুড কৰিলে কেনেকৈ কৰিলে যে গোবিন্দ চন্দ্ৰ ডাইড উইদাউট এ ন্যাচুৰাল হেয়াৰ তো গোবিন্দ চন্দ্ৰৰ কোনো পুতেক নাছিল ঠিক আছে তেওঁৰ কোনো সন্তান নাছিল সেই কাৰণে গোবিন্দ চন্দ্ৰ মৰাৰ পিছত এতিয়াতো তেওঁৰ কোনো সন্তান নাই নেক্সট যিজন ৰজা পৰৱৰ্তী ৰজাজন হ'বলৈতো তেওঁৰ কোনো সন্তান নাছিল তেতিয়া সেই কাৰণে ব্ৰিটিছে কি কৰিলে ব্ৰিটিছে ডক্টৰিন অফ লেপছৰ যেটো তেওঁৰ যেটো ডক্টৰিন অফ লেপছৰ যেটো পলিসি হয় হেতু তেওঁলোকে এডপ্ট কৰিলে হেতু তেওঁলোকে ইমপ্লিমেন্ট কৰিলে ইন দা কাছাৰ আৰু তাৰ পিছত তেওঁলোকে কাছাৰ প্লেইন এৰিয়াটো এনেক্স কৰি ললে অন আগষ্ট 14 1832 তো আগষ্ট 14 1832 থ্ৰু দা ডক্টৰিন অফ লেপছ ব্ৰিটিছে কাছাৰখন কি কৰিলে লৈ ললে ঠিক আছে ব্ৰিটিছ ইণ্ডিয়াত ইনক্লুড কৰিলে কিন্তু যেটো হিলি এৰিয়া আছিল যেটো আগৰ সেই তুলাৰাম সেনাপতিয়ে স্বাধীনভাৱে ৰাজত্ব কৰা যিখন প্লেন এৰিয়াটো আছিল কাছাৰৰ হে প্লেন এৰিয়াটো কি আছিল প্লেন এৰিয়াটো কিন্তু ব্ৰিটিছে লোৱা নাছিল হে প্লেন এৰিয়াটো 1854 হে ব্ৰিটিছে লৈ লৈছিল ঠিক আছে তো মনত ৰাখিবা ঠিক আছে প্লেন এৰিয়া আৰু হিল এৰিয়া সৰি যেটো প্লেন এৰিয়া হয় এই প্লেন এৰিয়াটো ব্ৰিটিছে এনেক্স কৰিলে থ্ৰু দা ডক্টৰিন অফ লেপছ আৰু যেটো হিলি এৰিয়া হয় যেটো হিলি এৰিয়া আন্ডাৰ তুলাৰাম সেনাপতি হেতু 1854 কি কৰিলে ব্ৰিটিছে লৈ ললে ওকে তাৰপিছত
এতিয়া চাও যে কিবা গভৰ্ণমেন্ট বা কাৰেন্ট ৰিলেভেন্স কিবা যদি আছে বা গভৰ্ণমেন্টে কিবা গভৰ্ণমেন্টে কি ইনিশিয়েটিভ লৈছে হেয়া যদি চাও আমি দিস ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ আস হেতু আমি চাব লাগিব ওকে a statue of Govinda Chandra Hasno was unveiled at the Circuit House in Silchar 2021 by the CM. Amar CM, Amar Mukhyamantri Dr. Himanta Biswa Sharma, Himanta Biswa Sharma 2021 চনত যেটো Silchar Circuit House হয় তাত এটা প্ৰতিমূৰ্তি কাৰ ৰাজা গোবিন্দ চন্দ্ৰ এটা প্ৰতিমূৰ্তি তেওঁ আনভেইল কৰিলে ঠিক আছে তাৰ পিছত হেৰিটেজ প্ৰিজাৰ্ভেশ্যন দা আসাম গভৰ্ণমেন্ট ইজ কমিটেড টু প্ৰিজাৰ্ভিং দা খাজপুৰ ৰাজবাৰী ৰুইনছ এটো দেখিছানে খাজপুৰ যেটো এৰিয়া হয় হে খাজপুৰ ৰাজবাৰী কিছুমান আৰ্কিঅলজিক্যাল ৰুইনছ আছে আৰু হে ৰুইনছ খিনি প্ৰিজাৰ্ভ কৰাৰ দায়িত্বটো আসাম গভৰ্ণমেন্টে অসম চৰকাৰে লৈছে ঠিক আছে ওকে নেক্সট ইয়াত মই এখন তোমালোকক টেবল দি দিছো ঠিক আছে তোমালোকে টেবলখন চাবা এই টেবলখন চালে তোমালোকে কি কৰিব পাৰা কুইক এটা ৰিভিউ কৰিব পাৰিবা যেনেকে ৰজাৰ নাম হৈছে ৰাজা গোবিন্দ চন্দ্ৰ ইয়াতে এখনে মাইন্ড মেপ আৰু ওয়ান কাইন্ড অফ মাইন্ড মেপ ঠিক আছে ইট ইজ আ ওয়ান কাইন্ড অফ মাইন্ড মেপ ৰজাৰ নাম হৈছে গোবিন্দ চন্দ্ৰ নাৰায়ণ হাসনু মানে হাসনু ক্লেন হয়নে তাৰ পিছত ক্যাপিটেল আছিল কি খাসপুৰ ঠিক আছে তাৰ পিছত কিমানৰ পৰা 1813 পৰা 1830 মেজৰ ৰাইভেল তেওঁ কোন আছিল তুলাৰাম সেনাপতি তেওঁৰ আগৰ সেনাপতি আছিল হেজন ঠিক আছে তাৰ পিছত ৰিলিজিয়াস work কি কৰিছিল তেওঁ ৰাজাতিলা কালী মন্দিৰ বনাইছিল তেওঁৰ ডেথ কেতিয়া হৈছিল 1830 he was assassinated আৰু কোৱা হয় যে মণিপুৰী বিলাকে তেওঁক assassinate কৰিছিল তাৰছত aftermath the doctrine of lapse out 1832 ব্ৰিটিছে এই কাছাৰ বিশেষকে প্লেন এৰিয়াটো লৈ লৈছিল ঠিক আছে তো এবাৰ মই কুইক ৰিভিউ এটা কৰো যে কুইক ৰিভিউ যে ৰাজা গোবিন্দ চন্দ্ৰ ঠিক আছে তেওঁৰ যিখন কিংডম হয় হেখন হৈছে ডিমাসা কছাৰী কিংডম বা যাক হেৰাম্বা কিংডম বুলি কয় বাকি এখিনি আমি এতিয়া অলপ আগত পঢ়িলো হয়নে তাৰছত ক্লেনটো নাম হৈছে হাসনু বা হাসেংশা ক্লেন ঠিক আছে হিষ্টৰিকেল সিগনিফিকেন্স কি যে ব্ৰিটিছৰ এগেইনষ্টত লাষ্ট যেটো বাধা আছিল ব্ৰিটিছৰ কাছাৰখন দখল কৰাত সেই বাধাটোই আছিল গোবিন্দ চন্দ্ৰ ঠিক আছে তাৰ পিছত বাধা ৰূপে থিয় দিছিল গোবিন্দ চন্দ্ৰ তাৰছত মেল্টিং পট চালু অফ ডিমাসা ট্ৰেডিশন আৰু লিটাৰী কালচাৰৰ যেটো বেঙ্গলী লিটাৰী কালচাৰ বা সংস্কৃত লিটাৰী কালচাৰ আৰু ডিমাসা ট্ৰেডিশনৰ যেটো মেল্টিং পট হেতু বিষয় আমি পঢ়িলো তাৰ পিছত আমি ৰিলিজিয়াস আৰ্কিটেকচাৰ চালো যে খাজপুৰত যেটো আছে ক্যাপিটেলত যেটো আছে ৰাজাতিলা কালী মন্দিৰ তাৰ পিছত আমি প্ৰিজাৰ্ভেশ্যন অফ যেটো লিনিয়েজ হয় তাৰ বিষয় চালো বিশেষকে হাসনু যেটো ক্লেন হেতু বিষয় চালো তাৰ পিছত ইন্টাৰনেল যেটো ৰেবিলিয়ন ঠিক আছে তুলাৰাম সেনাপতি যি কি কৰিলে হেতু আমি চালো তাৰ পিছত মণিপুৰী এক্সপানশন বিশেষকে মণিপুৰ প্ৰিন্সেছ বিশেষকে মাৰজিত সিং গম্ভীৰ সিং তেওঁলোকে খাজপুৰত বা কছাৰত আক্ৰমণ কৰিছিল তাৰ পিছত বাৰ্মিছ ইনভেনশনৰ বিষয় চালো যেটো বাৰ্মিছ ইনভেজন কেনেকে হৈছিল যে বাৰ্মিছ প্ৰিন্সেছৰ পিছে গৈ বাৰ্মিছ প্ৰিন্সৰ পিছে মণিপুৰ প্ৰিন্সৰ পিছে গৈ বাৰ্মিছ বিলাকে কাছাৰত সোমাইছিল আৰু কাছাৰত তেওঁলোকে আক্ৰমণ কৰিছিল আৰু বিশেষকে যেতিয়া আলটিমেটলি ব্ৰিটিছে তাৰপিছত এখন ট্ৰিটি কৰিলে ব্ৰিটিছৰ লগত এখন ট্ৰিটি কৰিলে সেই ট্ৰিটিখন হৈছে ট্ৰিটি অফ বদৰপুৰ ইন 1824 যাৰ আন্ডাৰ 10000 নাৰায়ণী কইন্স তেওঁ প্ৰভাইড কৰিবলৈ আৰু ব্ৰিটিছে কাছাৰখন প্ৰটেক্টৰেট ষ্টেট হিচাপে ডিক্লেয়াৰ কৰিলে প্লাস গোবিন্দ চন্দ্ৰক তেওঁলোকে ৰজা ডিক্লেয়াৰ কৰিলে তাৰ পিছত গোবিন্দ চন্দ্ৰৰ মৃত্যু হ'ল গোবিন্দ চন্দ্ৰৰ মৃত্যু হোৱাৰ পিছত থ্ৰু দা ডক্টৰিন ল অফ লেপস ব্ৰিটিছে কি কৰিলে ব্ৰিটিছে বিশেষকে যেটো প্লেন এৰিয়া হয় হেতু দখল কৰিলে আগষ্ট 14 1832 আৰু যেটো হিল এৰিয়া হয় এই হিল এৰিয়াটো তেওঁ ললে কেতিয়া হিল এৰিয়াটো which is under তুলাৰাম সেনাপতি হেতু ললে 1854 ব্ৰিটিছে দখল কৰিলে তাৰ পিছত আমি এটো ৰিলেভেন্সটো চালো আৰু তোমালকক কি কৰিছো মই তোমালকক দুটা কোৱেশ্চন দি আছো ঠিক আছে দুটা মেইনছৰ কোৱেশ্চন দিছো তোমালকে এই মেইনছৰ কোৱেশ্চন কিটা এড্ৰেছ কৰিবা এড্ৰেছ কৰি ধুনিয়াকে লিখি তোমালকে আমাৰ যেটো WhatsApp নম্বৰ হয় এই আমাৰ WhatsApp নম্বৰ তোমালকে কি কৰিবা পঠিয়াই দিবা ঠিক আছে আৰু আমি এই তোমালকে দিয়া যিখিনি লিখনি হ'ব যিখিনি এছে হ'ব হেখিনি আমি চেক কৰিম ঠিক আছে তো ভালকে লিখিবা ভালকে লিখি আমালে ধুনিয়াকে পঠিয়াবা সুন্দৰকে এখন কপি মেইনটেইন কৰি হেখন আমাক ধুনিয়াকে পঠিয়াবা আমি তোমালকৰ মাজলে এনেকে কোৱেশ্চনছ বিলাক লৈ আহিম ঠিক আছে আৰু যোন ইন্টাৰেস্টেড হয় ফৰ taking a coaching ঠিক আছে তোমালকে তোমালকক যদি গাইডেন্স লাগে মেন্টৰশিপ লাগে
যোন ইন্টাৰেষ্টেড হয় তোমালোকে নম্বৰত কন্টাক্ট কৰিব পাৰিবা এপিএসসি প্ৰিলিমছ পৰা ধৰি আমাৰ নতুন বেটচ আহিছে এপিএসসি প্ৰিলিমছ তাৰপিছত আসাম পুলিচৰ ভ্যাকেন্সিজ ওলাইছে তো আসাম পুলিচৰো বেটচ আছে অলৰেডি দুটা বেটচ ষ্টাৰ্ট হৈ গ'ল 3 নম্বৰ বেটচটো এডমিশন চলি আছে তাৰপিছত আমাৰ এসএসসি জিডি ঠিক আছে এসএসসি জিডিৰ কাৰণে আৰু বিশেষকৈ এসএসসি ওভাৰঅল এসএসসি প্ৰত্যেকটো এক্সাম গোটেইটা এক্সামে যাতে তোমালোকে ক্ৰেক কৰিব পৰা হেতু কাৰণে আছে প্লাস মেথছ স্পেসিফিক কোৰ্সেসও আমাৰ এতিয়া প্ৰভাইড কৰা হৈছে আৰু শেষত মই এইটোৱে কওঁ যে তোমালোকে খুব মনোযোগেৰে ভালকে পঢ়া বহুতখিনি এডভাৰটাইজমেন্ট জব এডভাৰটাইজমেন্ট আহিছে বা আহিবলগীয়া আছে গতিকে ভালকে তোমালোকে পঢ়া ধুনীয়াকে প্ৰিপেয়াৰ কৰা তো we wish you a very good luck thank you stay tuned